নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত কৰিমগঞ্জত উপস্থিত সৰ্বানন্দ সোণোৱাল। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ সুপ্ৰকাণ্ডিত কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা সৰ্বানন্দ সোণোৱালৰ। বিজেপিৰ শাসনৰ সময়ত বিভিন্ন উন্নয়নমূলক কাম কাজৰ প্ৰসংগ উত্থাপন সৰ্বানন্দ সোণোৱালৰ। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই ভাৰতবৰ্ষৰ উন্নতি হৈছে বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ। আৰু ইফালে শিলচৰতো প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ অভিযান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। এক বিশাল বাইক ৰেলীৰে বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলালে সৰ্বানন্দ সোণোৱালে। প্ৰতি আৰু অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞ, কাৰণ যোৱা 10 বছৰতে প্ৰকৃতাৰ্থে তাত উন্নয়ন হৈছে, যাতায়াত ব্যৱস্থা সুচল হৈছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। গতিকে ৰাইজে দেখিছে যে কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিও এইবিলাক কাম কৰিব নোৱাৰিলে। প্ৰকৃতাৰ্থত বৰাকৰ যদি আন্তৰিকতাৰে উন্নয়নৰ কাম কোনোবাই কৰিছে, বিজেপি চৰকাৰে কৰিছে। সেইকাৰণে তেখেতসকলে বিজেপিকে ভোট দিব। এতিয়া দেশ বিদেশলৈ আমাৰ বৰাক উপত্যকা অঞ্চলৰ ৰাইজে উৎপাদিত সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, বৰাক উপত্যকা আৰু কলকাতাৰ লগত যোগাযোগ ব্যৱস্থা সুচল কৰিবৰ কাৰণে এতিয়া ৰেলৱে লাইন নিৰ্মাণ হৈ আছে। গতিকে এইবিলাক মোদী ডাঙৰীয়াই কৰিছে। গতিকে সেইকাৰণে মোদী ডাঙৰীয়াই আজি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে, অসমৰ উন্নয়নৰ বাবে, উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ বাবে যিমানবিলাক উল্লেখযোগ্য দৃষ্টান্তমূলক পদক্ষেপ লৈছে, তাৰ বাবে আজি বৰাকৰ প্ৰতি